নমস্কাৰ আমাৰ ফিজিকেল টেষ্ট যেহেতু হ'ব SSC GD 2025 তাৰ কাৰণে বহুতে ডকুমেণ্ট ৰিলেটেড প্ৰশ্ন সুধি আছিলে যে কি ডকুমেণ্ট আমি বনাব লাগিব SC ST কি বনাব OBC কি বনাব EWS কি বনাব আনৰিজাৰ্ভৰ কাৰণে কি ডকুমেণ্ট লাগে সেই গোটেই প্ৰশ্নখিনি তেওঁলোকে কৰি আছিলে আৰু যেটো অফিচিয়েল নটিফিকেশ্যন আছিলে অফিচিয়েল নটিফিকেশ্যনৰ পেজ নাম্বাৰ 61 পৰা 73 প্ৰথমতেই যেটো নটিচ আছে প্ৰথমতেই যেটো ফৰ্মেট আছে সেইটো হৈছে ফৰ্মেট ফৰ SC ST চাৰ্টিফিকেট এইখন হৈছে চেণ্ট্ৰেল চাকৰিৰ কাৰণে আমাৰ যেটো চেণ্ট্ৰেল এটো ভৰ্তিত আমি এপ্লাই কৰিছো সেইটো কাৰণে তোমালোকে এইখন চেণ্ট্ৰেল যিখন তোমাৰ কাষ্ট চাৰ্টিফিকেট এইখন তোমালোকে বনাব লাগিব এইখনত অনলি SC আৰু ST কাৰণে ইয়াতে দুটা পেজ থাকে এই দুটা পেজ তোমালোকে ফিল আপ কৰিব লাগিব আৰু য'ত যাৰ যি সিল আৰু মোহৰ যাৰ সিগনেচাৰৰ কথা কৈছে তাতে গৈ তোমালোকে নিজৰ যিখন ষ্টেটৰ যিখন তোমাৰ SC আৰু ST কাষ্ট চাৰ্টিফিকেট আছে সেইখন দেখুৱাই তোমালোকে এইখন ফিল আপ কৰিব লাগিব আৰু SC আৰু ST সকলৰ কাৰণে ইমান অসুবিধা নাই কিন্তু OBC সকলৰ কাৰণে অকণমান বেলেগ এখন ডকুমেণ্টৰ প্ৰয়োজন হয় সেইটো আমি OBC সকলৰ কাৰণে জনাম এইখন তোমাক লাগিব SC আৰু ST সকলৰ কাৰণে যিসকলে SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকে এখন সোনকালে বনাই ল'বা আৰু যিসকলে বনাই ৰাখিছা যদি পাৰা নতুন ল'বা আৰু যদি পুৰণা আছে যোৱা বছৰ দিয়া যদি কোনোবা আছে তেন্তে সেইখনো চলি যায় ধন্যবাদ